বাইক হৈ যাব, বাকি গাড়ী হৈ যাব, যিকোনো গাড়ী হৈ যাব। 13 পৰা 2 লাখ টকা দি এখন সুইফট আপোনালোকে লৈ যাব পাৰিব। তেনেকুৱা এল্টো বিচাৰে তেনেকুৱা এল্টো পাব। 1 পৰা 1.5 লাখ টকা দি এখন ইকো ভেন আপোনালোকে এসি লৈ যাব পাৰিব। 2 পৰা 3 লাখ টকা দি এখন স্কৰপিঅ ব্লেক কালাৰ S11 আপোনালোকে লৈ যাব পাৰিব। 260 প্ৰাইচ ৰাখিছো। 1 পৰা 1.5 লাখ টকা দি এখন ইকো স্পৰ্ট লৈ যাব পাৰিব। 2 লাখ টকা দি এখন XL6 লৈ যাব পাৰিব। অনলি 8000 কিলোমিটাৰ চলিছে। অনলি 1 পৰা 1.5 লাখ টকা দি এখন ৱেগনাৰ লৈ যাব পাৰিব। 15000 চলা ম্যাগনাইট 1.5 পৰা 2 লাখ টকা দি লৈ যাব পাৰিব। এখন জাজ আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 3,60,000 টকাত। 2,05,000 প্ৰাইচ ৰখা আছে। 13 পৰা 2 লাখ টকা দি এখন আৰ্টিগা আপোনালোকে লৈ যাব পাৰিব। 220 প্ৰাইচ ৰখা আছে। 1 পৰা 1.5 লাখ টকা দি এখন i20 আপোনালোকে লৈ যাব পাৰিব। 295 প্ৰাইচ ৰাখিছো। 2 পৰা 2.5 লাখ টকা দি এখন ভেনু লৈ যাব পাৰিব। 2 লাখ টকা দি এখন বলেৰো আপোনালোকে লৈ যাব পাৰিব। কিমান 2,10,000 প্ৰাইচ ৰখা আছে। 285 প্ৰাইচ ৰখা আছে। 1,70,000 টকাত এখন ডিজায়াৰ। 2,20,000 টকা এখন আপোনালোকে কেছ লৈ যাব পাৰিব। 1,95,000 টকাত এখন ইয়ন আপোনালোকে কেছ লৈ যাব পাৰিব। 13 পৰা 2 লাখ টকা দি এখন এল্ট্ৰছ লৈ যাব পাৰিব। 2,05,000 প্ৰাইচ ৰাখিছো। 170 প্ৰাইচ আছে। 195 দি দিম। এখন 290 প্ৰাইচ ৰখা আছে। তো ৱেগনাৰ লৈ যাব পাৰিব মাত্ৰ 2,70,000 টকাত। নমস্কাৰ, মই আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। মই আহিছো বৰ্তমান যোৰহাটত, আৰু যোৰহাটত মই আহিছো আপোনাকে ক'ব গ'লে অসমৰ ভিতৰত এটা হিউজ ষ্টক থকা ডিলাৰ। সেইখন হৈছে ৰিচা কাৰ প্লেচ। ৰিচা কাৰ প্লেচত আপোনালোকে কমাৰ্চিয়েল আৰু প্ৰাইভেট দুই ধৰণৰ গাড়ী আপোনালোকে ইয়াত পাই যাব। তে বৰ্তমান আমি এতিয়া আৰম্ভ কৰিম প্ৰাইভেটৰ পৰা, তাৰপিছত আৰু এটা ভিডিঅ' আহিব কমাৰ্চিয়েলৰ। তে আপোনালোকে চেনেলটো যদি নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তেন্তে আহক আমি বেছি দেৰি নকৰো, আৰম্ভ কৰো। প্ৰত্যেকবাৰ দৰে এইবাৰো আমাৰ লগত আছে বিনন্দ দা আছে। নমস্কাৰ বিনন্দ দা। নমস্কাৰ। ভালে আছে? ভাল ভাল। পোন প্ৰথমে বহুত দিন মূৰত আহিলো, ষ্টক আপডেট হৈ গৈছে। হয়, ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক। হয়, পোনপ্ৰথমবাৰৰ কাৰণে মই আপোনাৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজক নমস্কাৰ জনাইছো। আমাৰ ডিলাৰটো হ'ল যোৰহাট মালোৱালি বাইপাছ। আপোনাৰ অজন্তা বাইপাছৰ পৰা আহিলে মিনিমাম 3 কিলোমিটাৰ মান আহিলে আপোনাৰ মালোৱালি বাইপাছ পাব, আৰু কেন্দুগুৰি বাইপাছৰ পৰা 7 কিলোমিটাৰ মান আহিলে মালোৱালি বাইপাছ পাব। বাকী আপোনাৰ যদি কাষ্টমাৰ কিবা অসুবিধা হয় আমাক লোকেশ্যনত থকা নাম্বাৰত আমাক ফোন কৰি দিব। আমি তেওঁলোকক মানে ফোনৰ যোগেদি আমি এড্ৰেছটো দি দিম। এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায়? এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব। কমাৰ্চিয়েল প্ৰাইভেট যি গাড়ী লাগক, এনি গাড়ী যেনেকুৱাই লাগে আমি তেনেকুৱাই গাড়ী আমি কাষ্টমাৰক দিব। স্পেচিয়েল অফাৰ ৰাখিছে নেকি? স্পেচিয়েল অফাৰ মানে আগতে আমাৰ যিবিলাক ৰেট আছিলে প্ৰত্যেকখন গাড়ীত 30,000 20,000 এনেকে ডিছকাউণ্ট দি থোৱাই আছে, আৰু আহক অন টেবুল আমি আৰু ডিছকাউণ্ট কৰিম। আৰু যদি বাইক কণ্ডিশ্যন ভাল হয় এক্সচেঞ্জ ৰিফাইনেন্স এক্সচেঞ্জ হ'ব? বাইক হৈ যাব, বাকি গাড়ী হৈ যাব, যিকোনো গাড়ী হৈ যাব, খালি আমি গাড়ী কণ্ডিশ্যন চাই হৈ যাব। ওকে, ঠিক আছে, আমি বেছি দেৰি নকৰো, আমি আৰম্ভ কৰো। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তেন্তে আহক আমি আৰম্ভ কৰো। বহুত কাষ্টমাৰ একচুৱেলি চুইফ্ট বিচাৰে। আমাৰ ৰিচা কাৰ প্লেচত এতিয়া চুইফ্ট ষ্টক আছে। এইখন আপোনাৰ 2023 মডেল হয়। আপোনাৰ প্ৰাইচ ৰাখিছো 680। 6,80,000। 6,80,000। 1.5 লাখ 2 লাখ দিলে ওলাব? আৰামত ওলাই যাব। হেক্সাই হয়, গোটেই দেখাই দিয়ক। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট আছে, ব্লু কালাৰত আছে। গাড়ীখন এবাৰ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি চাই ল'ব পাৰিব কাষ্টমাৰে। যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ টকা দি এখন চুইফ্ট আপোনালোকে লৈ যাব পাৰিব। বাকীখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব। নেক্সট ক'ব আমাক এখন ফৰচুনাৰ। এইখন আছে আপোনাৰ ফৰচুনাৰ আছে টয়টা। এই ফৰচুনাৰখন আপোনাৰ 2012 মডেলৰ হয়। এইখনৰ প্ৰাইচ ৰাখিছো আমি 1350। 1350 হয়, আহক অন টেবুল আমি আৰু নিগেচিবল কৰি দিম। নিগেচিবল কৰি দিম, হয়, ঠিক আছে। ইকো ভেন, এইখন ইকো ভেন আছে 2023 মডেল। হা, এইখন আমি প্ৰাইচ ৰাখিছো 550। 7 সিটাৰ হয়। গাড়ীখন বাম্পাৰ টু বাম্পাৰ অৰিজিনেলত আছে গাড়ী। ওকে, এখন কিমান দিলে ওলাব? এইখন মিনিমাম 1,50,000 1 লাখতো ওলাই যাব। আমি প্ৰফাইল চাই তেওঁলোকক আমি জনাম। যদি প্ৰফাইল ভাল আছে 1 পৰা 1.5 লাখ টকা দি এখন ইকো ভেন আপোনালোকে এসি লৈ যাব পাৰিব। বাকীখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব। নেক্সট আমাক ক'ব স্কৰপিঅ S11। এইখন S11 আছে। এইখন আপোনাৰ প্ৰাইচ আছিলে 12,80,000। হা, এতিয়া আমি নিগেচিবল কৰি 1195 কৰি থোৱা আছে। 1195 মানে মোটামুটি 90,000 ডিসকাউন্ট। 90,000 ডিসকাউন্ট কৰিছো। অন টেবুল আমি আৰু চাই দিম। হা, মানে 2 বা 3 লাখ টকা দিলে ওলাই যাব, আৰামত ওলাই যাব। ওকে, যদি প্ৰফাইল ভাল আছে 2 পৰা 3 লাখ টকা দি এখন স্কৰপিঅ ব্লেক কালাৰ S11 আপোনালোকে লৈ যাব পাৰিব। বাকীখিনি ফাইনেন্স হৈ যাব। নেক্সট আমাক কেখন ক'ব? এইখন আছে আপোনাৰ হুন্ডাই এক্সেন। এইখন খুবেই ভাল কণ্ডিশ্যন আছে। এখন 2015 মডেল হয়। এখন 3,20,000 ৰেট ৰাখিছো। আমি কাষ্টমাৰ আহক অন টেবুল আৰু ডিসকাউন্ট কৰি দিম। 3,20,000। হয় হয়, ওকে, খুবেই ভাল কণ্ডিশ্যন আছে। টায়াৰ কণ্ডিশ্যন চাওক, আপোনাৰ 90% টায়াৰ আছে। ওকে, তাৰপিছত নেক্সট ক'ব আমাক ভান। হয়, এইখন মাৰুতি ভান আছে। এইখন 2017 মডেল হয়। 260 প্ৰাইচ ৰাখিছো।
2,60,000 টকাত এখন ভান আপোনালোকে লৈ যাব পাৰিব হয় আৰু এই ভানতটো আপোনাৰ ৰিফাইনেন্স কৰিলে 50% দিব লাগিব 50% আহি যাব ওকে ঠিক আছে কবা মোক বেলেনো এইখন আছে নিউ লুকছত আছে বেলেনো এইখন আপোনাৰ 2023 মডেল হয় এইখন আমি প্ৰাইস ৰাখিছো 720 7,20,000 টকা হয় হয় ওকে ঠিক আছে হয় এইখন ইকোস্পট আছে 2017 মডেল হয় এইখন আমি প্ৰাইস প্ৰথমতে প্ৰাইস আপোনাৰ 470 ৰাখিছিলো আপোনাৰ ভিডিও যে আগতো ভিডিওত আমি এখন দিয়া আছিল একচুয়ালি এইখন এতিয়া আমি প্ৰাইস নিগেচিবল কৈ 435 কৈ থোৱা আছে 435 হয় মানে 4,35,000 টকাত এখন ইকোস্পট মানে 1.5 লাখ টকা দিলে ওলাই যাব আৰামত ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন ইকোস্পট লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট কব আমাক ওয়েগনাৰ এইখন ওয়েগনাৰ ভিএক্সআই আছে 2017 মডেলৰ এইখনৰ প্ৰাইস আমি 315 ৰখাই থোৱা আছে 3,15,000 হয় ওকে সুইফট ডিজায়াৰ আপোনাৰ ভিএক্সআই আছে 2015 মডেলৰ হয় আমি এইখনৰ প্ৰাইস ৰাখিছো আপোনাৰ 4,05,000 4,05,000 হয় 4,05,000 টকা মানে 1.5 লাখ টকা দিলে ওলাই যাব আৰামত ওলাই যাব ওকে হয় তাৰ পিছত আমাক কব এখন ওমনি এইখন ওমনি বাজাজ 2018 মডেল হয় এইখনৰ প্ৰাইস আছে 280 এইখন একচুয়ালি এটা কাস্টমাৰে বুকিং কৰিছে তেওঁ মানে ফাইনান্স প্ৰসেস চলি আছে অলৰেডি তেওঁ যদি হৈ যায় তেতিয়া এখন নিব যদি বাই চান্স কিবা কাৰণত তেওঁ নিনিয়ে তেতিয়া কাস্টমাৰে চাও পাৰিব ঠিক আছে এইখন এক্সপ্ৰেছো আছে আপোনাৰ 2020 মডেল হয় এইখন আমি প্ৰাইস ৰাখিছিলো 390 এইখনো আমাৰ একচুয়ালি কালি এটা পাৰ্টি বুকিং কৰিছেহি তেওঁ ফাইনান্স প্ৰসেসটো চলি আছে ন হয় ওকে নেক্সট আমাক কব এখন XL6 আছে এখন XL6 2021 মডেল হয় এখন প্ৰাইস ৰাখিছো আমি 330 এখন সৰি 830 আমি এখন প্ৰথম 850 প্ৰাইস ৰখা আছিল কিন্তু আমি এটা নিগেচিবল কৈ 830 কৈ থোৱা আছে অন টেবল আৰু চাই দিম 2 লাখ মান দিলে ওলাই যাব আৰামত ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি এখন XL6 লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব আৰু নেক্সট আমাক কব এম্বুলেন্স এইখন আপোনাৰ ইকোভেন আছে এম্বুলেন্স অক্সিজেন সব অলৰেডি কৰি থোৱা আছে এখন তেল ভৰাব লাগে গাড়ী চলাব লাগে এখন 2021 মডেল হয় 490 প্ৰাইস ৰাখিছো অনলি 8000 কিলোমিটাৰ চলিছে অনলি 8000 ঠিক আছে নেক্সট কব আমাক এল্টো এখন এল্টো আছে 2021 ৰ হয় এখন আমি 4,05,000 প্ৰাইস ৰাখিছো 4,05,000 হয় ওকে নেক্সট কব আমাক এখন টাটা এখন টাটা পাঞ্চ আছে এখন আপোনাৰ 2023 মডেল হয় এখন 590 প্ৰাইস ৰখা হৈছে ঠিক আছে নেক্সট এখন কব নেক্সট আছে এখন আপোনাৰ ওয়েগনাৰ নিউ লুকস হয় এটো বহুত পাৰ্টি বিচাৰে 2021 মডেল হয় 460 প্ৰাইস ৰখা হৈছে 460 মানে 1.5 লাখ টকা দিলে ওলাই যাব আৰামত ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন ওয়েগনাৰ লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব এখন আছে আপোনাৰ এক্সেল এখন 18 মডেল হয় এখন আমি 4,50,000 প্ৰাইস ৰাখিছো 4,50,000 হয় ওকে নেক্সট কব আপোনাৰ ম্যাগনাইট এখন ম্যাগনাইট আছে এখন অনলি 15,000 কিলোমিটাৰ ৰানিং চলিছে হা এইখন আপোনাৰ 2023 মডেল হয় 540 প্ৰাইস ৰাখিছো ওকে মানে 1.5 লাখ দিলে ওলাই যাব এখন ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে মাত্ৰ 15,000 চলা ম্যাগনাইট 1.5 পৰা 2 লাখ টকা দি লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট কব জাজ এখন জাজ আছে হুন্ডা জাজ এখন 17 মডেল হয় এখন 365 প্ৰাইস ৰখা আছে এখন জাজ আপোনাকে লৈ যাব পাৰিব মাত্ৰ 3,60,000 টকাত ওয়ান টেবল নেগোশিয়েবল হয় ওকে নেক্সট কব এখন আছে সুইফট ডিজায়াৰ আপোনাৰ ZXi প্লাস এখন 18 মডেল হয় 570 প্ৰাইস ৰখা আছে 5,70,000 5,70,000 নেক্সট কব এক্সপ্ৰেছো এখন এক্সপ্ৰেছো আছে আপোনাৰ এখন খুবেই ভাল কন্ডিশন আছে গ্ৰে কালাৰ আছে 2022 মডেল হয় 440 প্ৰাইস ৰখা আছে 4,40,000 4,40,000 ওকে নেক্সট আমাক এখন আছে ডিজায়াৰ হোৱাইট কালাৰত আছে 2020 লাষ্ট হয় গাড়ীখন 595 প্ৰাইস ৰখা আছে 595 হয় ওকে নেক্সট আৰু এখন ডিজায়াৰ আছে এখন আপোনাৰ এখন 17 মডেল হয় এখন আমি 540 প্ৰাইস ৰখা আছে 540 হয় নেক্সট কব আমাক K10 এখন আছে এল্টো K10 নিউ লুকসৰ হয় এখন 2023 মডেল হয় 445 প্ৰাইস ৰখা আছে 445 হয় নেক্সট কব এখন ডিজায়াৰ আছে এইখনো খুব ভাল কনছে 18 মডেল হয় আপুনি 450 প্ৰাইস ৰখা আছে 450 হয় এইখন আছে ডাটসন ৰেডিগো এইখন 2019 মডেল হয় 2,05,000 প্ৰাইস ৰখা আছে 2,05,000 ওকে নেক্সট কব আমাক আৰ্টিকা এইখন আৰ্টিকা আছে 2012 মডেল হয় এইখনো খুব ভাল কন্ডিশন আছে গাড়ীখন এইখন আমি 4,35,000 প্ৰাইস ৰখা আছে এখন আৰ্টিকা আপোনাকে লৈ যাব পাৰিব 4,35,000 টকাত মাত্ৰ হয় আৰু নেক্সট এখন কব আৰু এখন আৰ্টিকা আছে এখন হোৱাইট কালাৰ আছে এখন ভিএক্সআই হয় 17 মডেল এখন 585 প্ৰাইস ৰখা আছে 1.5 লাখ দিলে ওলাব আৰামত ওলাই যাব এইবিলাক ওকে যদি প্ৰফাইল আছে 1.5 পৰা 2 লাখ টকা দি এখন আৰ্টিকা আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব হয় নেক্সট কব ইকোভেন এইখন আপোনাৰ 2020 মডেল হয় 450 প্ৰাইস ৰাখিছো ইকোভেন 7 সিটাৰ 450 ওকে নেক্সট কব আমাক ইয়ন এখন ইয়ন আছে 2015 মডেল হয় 220 প্ৰাইস ৰখা আছে 220 হয় ওকে নেক্সট কব আমাক এখন ডিজায়াৰ নেক্সট আছে এখন সুইফট ডিজায়াৰ আছে ভিএক্সআই পেট্ৰল ভেৰিয়েন্ট হয় এখন আপোনাৰ 2015 মডেল হয়
435 প্ৰাইচ ৰাখিছো 4,35,000 টকা 4,35,000 ওকে নেক্সট আৰু এখন ইকোভেন আছে এখন 2020 মডেল হয় এখন 440 প্ৰাইচ ৰাখিছো 440 হয় এখন ইকোভেন 440 7 সিটাৰ হয় ওকে নেক্সট কবা এখন আছে এক্সপ্ৰেছো 2021 মডেল হয় 455 প্ৰাইচ ৰাখিছো 455 হয় ওকে নেক্সট এপ্লাই ফৰ আছে এখন এক্সপ্ৰেছো আছে এখন যোনে কিনিব তাৰ নামত হ'ব কেতু ডেটৰ ৰেজিষ্ট্ৰেচন হ'ব ফাৰ্ষ্ট অনাৰ হ'ব তেওঁ এখন আপোনাৰ 2024 মডেল হয় আমি প্ৰাইস 485 প্ৰাইস ৰাখিছো 485 হয় নেক্সট এখন কব এখন i20 আছে এখন আপোনাৰ 18 মডেল হয় এখন 425 প্ৰাইস ৰখা আছে 425 মানে 1.5 লাখ দিলে ওলাব আৰামত ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে একপা 1.5 লাখ টকা দি এখন i20 আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব এখন সেলিৰো আছে নিউ লক্সৰ 2022 লাষ্ট হয় হা এখন প্ৰাইস আমি 530 ৰাখিছো 530 ওকে আৰু এখন সেলিৰো আছে এখন আপোনাৰ ওল্ড লুকস হয় অটো গিয়াৰ হয় এখন 2014 মডেল হয় এখন প্ৰাইস আমি 295 প্ৰাইস ৰাখিছো 295 মানে 2,90,000 টকা এখন সেলেৰিও আপোনালোকে লৈ যাব পাৰিব কেশ আৰু এখন আছে এখন আপোনাৰ নিসান মেগনাইট এখন আপোনাৰ 2021 মডেল হয় 520 প্ৰাইস ৰাখিছো নিগেচিবল হৈ যাব অলৰেডি কাস্টমাৰ চাই আছে বাৰু যদি তেওঁলোকৰ হয় তেতিয়া আমি জনাম বাৰু কাস্টমাৰ নেক্সট স্কৰপিও কব এখন স্কৰপিও S11 হয় 19 মডেল BS4 হয় এখন আমি 1230 প্ৰাইস ৰাখিছো 12,35,000 টকা হয় ওকে নেক্সট আছে এখন আপোনাৰ ভেনু আছে হুন্ডাই ভেনু এখন খুব ভাল কন্ডিশনত আছে এখন 2022 মডেল হয় ওকে 795 প্ৰাইস ৰখা আছে 795 হয় এখন 830 আছিল আমি নিগেচিবল কৈ 790 কৈ থোৱা আছে ভেনু হয় মানে 2 লাখ দিলে ওলাই যাব 2.5 লাখ ওলাই যাব অনটেবল আৰু সাইড আছে 2.5 লাখ টকা দি এখন ভেনু লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনান্স হৈ যাব নেক্সট এখন আমাক ইনোভা কব ইনোভা আছে 2012 মডেল এখন 460 প্ৰাইস ৰখা আছে 4,60,000 হয় গাড়ী কন্ডিশন ভাল এখন মজা হৈ আছে গাড়ী মজা হৈ আছে হয় ওকে এখন গাড়ী এখন ইনোভা আপোনালোকে 4,65,000 টকাত লৈ যাব পাৰিব ডাইৰেক্ট কেশ কি ধুনীয়া কন্ডিশন যদি কম দামৰ কোনবাই ইনোভা বিচাৰি আছে তে বেস্ট অপচন এবাৰ ভিজিট কৰক ৰিচা কাৰপ্লেট যোৰহাট হয় নেক্সট কব আমাক এখন আছে বলেৰো 2013 মডেল এখন আপোনাৰ 5 লাখ প্ৰাইস ৰখা আছে only 12,000 ৰানিং হৈছে এই গাড়ীখন আপুনি বাম্পাৰ টু বাম্পাৰ দেখাই দিয়ক গাড়ীখন কিন্তু পুৰণা কিন্তু আপুনি গাড়ীখন চালক একদম কন্ডিশন গুড কন্ডিশন আছে গাড়ীখন কিমান আহিব এখন 5 লাখত আছে আমি অনটেবল আৰু চাই দিম অনটেবল চাই দিব হয় নেক্সট এখন বলেৰো কব এখনো বলেৰো আছে আপোনাৰ 2018 মডেল হয় এখন 645 প্ৰাইস ৰখা আছে 645 হয় মানে 2 লাখ মান দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি এখন বলেৰো আপোনালোকে লৈ যাব পাৰিব কি ধুনীয়া কন্ডিশন বাকিখিনি ফাইনান্স হৈ যাব ওকে আমাক নেক্সট এখন কব টিগৰ এখন আছে টাটা টিগৰ এখন 2020 মডেল হয় 460 প্ৰাইস আছে এখন 4,60,000 টকা 4,60,000 ওকে তাৰ পিছত আমি পাইছো বলেৰো আছে এখন আপোনাৰ B6 আছে এখন 2021 মডেল হয় চক আপোনাক এটা আপোনাৰ ভিডিও জৰিয়তে মই কাস্টমাৰক এটা কথা দেখাব পাইছো 860 প্ৰাইস আছিল আমি নিগেচিবল কৈ 840 কৰিলো আৰু এতিয়া আৰু নিগেচিবল কৈ আমি 815 কৰি দিছো 815 অনটেবল তাতকৈ চাই দিম আহক গাড়ীখন টেষ্ট ড্ৰাইভ ভেৰিফাই কৰক নিব পাৰিব ঠিক আছে নেক্সট আকৌ পাইছো বলেৰো এখন আছে বলেৰো BS4 হয় এখন 2019 মডেল হয় 750 প্ৰাইস ৰখা আছে 715 হয় ওকে মানে 7,15,000 7,15,000 2 লাখ মান দিলে 2.5 লাখ দিলে ওলাই যাব আৰামত ওলাই যাব এখন ওকে যদি প্ৰফাইল ভাল আছে 2.5 লাখ টকা দি এখন বলেৰো আপোনালোকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব হয় নেক্সট আমাক কব নেক্সট আছে এখন আপোনাৰ 2015 মডেল হয় 550 প্ৰাইস ৰাখিছো আমি গাড়ীখন বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে আপুনি চক এবাৰ এখন কিমান 550 ওকে ঠিক আছে হয় নেক্সট কব আমাক i20 এখন i20 আছে এখন 2017 মডেল হয় এখন তেনেকে 435 প্ৰাইস ৰাখিছিলো আমি নিগেচিবল কৈ 425 কৈ থোৱা আছে 425 হয় ওকে নেক্সট কব ইয়ন এখন ইয়ন আছে আপোনাৰ 2013 মডেল এখন 2,10,000 প্ৰাইস ৰখা হৈছে 2,10,000 হয় ওকে এখন গাড়ী আপোনাকে ইয়ন লৈ যাব পাৰিব মাত্ৰ 2,10,000 টকা হয় নেক্সট এখন কব এখন কেটা আছে 2017 মডেল এখন 690 প্ৰাইস ৰখা আছে 690 ওকে 6,90,000 টকা এখন হয় ওকে নেক্সট আমাক এখন কব i10 এখন গ্ৰেণ্ড i10 আছে আপোনাৰ 2016 মডেল 355 প্ৰাইস ৰখা আছে 3,55,000 হয় অনটেবল আৰু আমি নিগেচিবল কৰি দিম গাড়ীখন এবাৰ চাই লওক কাস্টমাৰ নেক্সট এখন কব এখনো আছে আপোনাৰ গ্ৰেণ্ড i10 13 মডেল হয় 285 প্ৰাইস ৰখা আছে 2,85,000 টকা এখন গ্ৰেণ্ড i10 আপোনালোকে লৈ যাব পাৰিব কি ধুনীয়া কন্ডিশনত আছে দেখা পাইছে এবাৰ আহক ভিজিট কৰক গম পাই যাব আপোনালোকে নেক্সট এখন কব
এইখন আছে আপোনাৰ ভাৰ্না আছে এইখন আপোনাৰ 2015 মডেল হয় এইখন আমি 520 প্ৰাইচ ৰখা আছিলে কিন্তু নিগেচিবল কৰি এতিয়া আমি 490 কৰি থোৱা আছে ওকে নেক্সট এখন কব এইখন আছে বেলিনো ব্লু কালাৰত আছে টপ মডেল হয় এইটো 2019 মডেল হয় 545 প্ৰাইচ ৰখা আছে 545 হয় ওকে নেক্সট এখন কব ইংলিছ বহুত কাস্টমাৰ ফোন আহিছে ইংলিছ বিচাৰে 2022 মডেল হয় 520 প্ৰাইচ ৰাখিছো only 27000 ৰানিং চলিছে 7000 হয় ওকে নেক্সট এখন কব নেক্সন এখন নেক্সন আছে এখন আপোনাৰ 2023 মডেল হয় এখন টপ মডেলে হয় সানডপ টাউন সব লাগি আছে 880 প্ৰাইচ ৰখা আছে 880 হয় এখন 2.5 লাখ 3 লাখ দিলে ল'ব ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 2.5 পৰা 3 লাখ টকা দি এখন নেক্সন আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট এখন কব এইখন আছে আপোনাৰ সুইফট ডিজাৰ 2015 মডেল হয় 395 প্ৰাইচ ৰখা আছে 3,95,000 টকা হয় ওকে ঠিক আছে আৰু এখন ডিজাৰ আছে এখন 2010 মডেল হয় 170 প্ৰাইচ আছে 170 হয় 1,70,000 টকাৰ এখন ডিজায়াৰ ডিজেল ন পেট্ৰল ওকে ঠিক আছে XL6 বহুতে বিচাৰে টপ মডেলৰ হয় এটো 2020 মডেল হয় এখন 930 প্ৰাইচ ৰখা আছে 930 হয় 25000 ৰানিং চলিছে ওকে ঠিক আছে নাইটেন আছে 2020 মডেল হয় 390 প্ৰাইচ ৰখা আছে 390 হয় ওকে অন টেবল আৰু চাই দিম ওকে নেক্সট কব ইকোভেন এখন ইকোভেন আছে 2020 লাষ্ট হয় এখন 435 প্ৰাইচ ৰখা আছে 4,35,000 টকা হয় ওকে নেক্সট আকৌ কব ইকোভেন আৰু এখন ইকোভেন আছে এখন খুবেই ভাল কন্ডিশন আছে গাড়ীখন এখন আপোনাৰ 2022 মডেল হয় only 15000 ৰানিং চলিছে ওকে হা এখন 520 প্ৰাইচ ৰখা আছে 5,20,000 ওকে এখন ইয়ন আছে 2012 মডেল এখন খুব ভাল কন্ডিশন আছে হা এখন 220 প্ৰাইচ ৰখা আছে 2,20,000 টকা এখন আপোনাকে কেছ লৈ যাব পাৰিব নেক্সট কব ইয়ন আৰু এখন ইয়ন আছে এখন 195 প্ৰাইচ ৰখা আছে 2013 মডেল হয় ওকে 1,95,000 টকাৰ এখন ইয়ন আপোনাকে কেছ লৈ যাব পাৰিব ওকে নেক্সট কব এল্টো এখন আছে এল্টো ব্লু কালাৰ আছে DXi 2021 হয় এখন 380 প্ৰাইচ ৰখা আছে 3,80,000 টকা হয় ওকে নেক্সট কব এল্টো আৰু এখন এল্টো 800 আছে এখন 2020 মডেল হয় 360 প্ৰাইচ আছে 3,60,000 টকা মানে 1 লাখ মান দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি এখন এল্টো লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনান্স হৈ যাব হয় নেক্সট কব এল্টো আৰু এখন আছে এখন 2021 হয় 375 প্ৰাইচ ৰখা আছে অন টেবল আৰু ডিসকাউন্ট কৰিম গাড়ীখন বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে চাই লওক ওকে ঠিক আছে হয় নেক্সট কব আমাক আকৌ এল্টো আৰু এল্টো আছে 2022 হয় 385 প্ৰাইচ ৰখা আছে VXi 3,85,000 টকা হয় ওকে নেক্সট কব আমাক আকৌ এল্টো K10 এখন আপোনাৰ BS4 হয় 19 মডেল হয় 355 প্ৰাইচ ৰখা আছে 3,55,000 টকা হয় ওকে নেক্সট আমাক এখন কব আৰু এখন এল্টো আছে 800 এখন খুব ভাল কন্ডিশন আছে 21 মডেল হয় এখন আপোনাৰ 390 প্ৰাইচ ৰাখিছে 3,90,000 টকা ওকে ঠিক আছে নেক্সট কব এখন এল্টছ আছে এল্টছ কাস্টমাৰ বিচাৰে এখন আপোনাৰ 2020 মডেল হয় 480 প্ৰাইচ ৰখা আছে 4,80,000 টকা 4,80,000 টকা 4,80,000 টকাত এখন এল্টছ লৈ যাব পাৰিব মানে 1.5-2 লাখ দিলে ওলাই যাব আৰামত ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ টকা দি এখন এল্টছ লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনান্স হৈ যাব নেক্সট আমাক কব এল্টো আৰু এখন এল্টো 800 আছে এখন এল্টো ষ্টক আছে এল্টো কাস্টমাৰ আহক যেনেকুৱা এল্টো বিচাৰে তেনেকুৱা এল্টো পাব ওকে হা কম প্ৰাইজতো পাব বেছি প্ৰাইজতো পাব নিউ লুকছ বা ওল্ড লুকছলে এল্টো আমাৰ ইয়াত ষ্টক আছে ওকে হয় নেক্সট এখন 2020 মডেল হয় 340 প্ৰাইচ ৰখা আছে 340 হয় ওকে নেক্সট কব আমাক এখন টাটা টিয়াগো আছে 18 মডেল হয় এখন 320 প্ৰাইচ ৰখা আছে 320 প্ৰত্যেকখন গাড়ীতে আপোনাৰ 30,000 20,000 ডিসকাউন্ট কৰিহে আমি প্ৰাইচ কৈছো ঠিক আছে অন টেবল আহক আৰু ডিসকাউন্ট কৰি দিম ওকে নেক্সট কব আমাক i10 এখন i10 11 মডেল হয় 2,05,000 প্ৰাইচ ৰাখিছো 2,05,000 টকাত এখন i10 আপোনাকে কেছ লৈ যাব পাৰিব হয় নেক্সট কব ইয়ন আছে 2012 মডেল হয় 170 প্ৰাইচ আছে এখন ইয়ন মাত্ৰ লৈ যাব পাৰিব কেছ 1,70,000 টকাত হয় ওকে নেক্সট কব আৰু এখন আছে টাটা টিয়াগো এইখন আপোনাৰ প্ৰায় 2020 মডেল হয় 3,10,000 টকা প্ৰাইচ আছে 3,10,000 টকাত এখন টিয়াগো আপোনাকে লৈ যাব পাৰিব নেক্সট কব টিগৰ আৰু আছে টাটা টিগৰ এখন আপোনাৰ কফি কালাৰ আছে এখন 2022 মডেল হয় 430 প্ৰাইচ ৰাখিছো 435 হয় নেক্সট কব আমাক এল্টো K10 আছে এখন 2012 মডেল হয় এখন খুব ভাল কন্ডিশন আছে 195 দি দিম 195 হয় ওকে এখন K10 আপোনাকে মাত্ৰ 1,95,000 টকাত কেছ লৈ যাব পাৰিব নেক্সট কব ওয়েগনাৰ এখন ওয়েগনাৰ VXi হয় 2013 লাষ্ট হয় এখন 290 প্ৰাইচ ৰখা আছে এখন ওয়েগনাৰ আপোনাকে 2,90,000 টকাত আপোনাকে লৈ যাব পাৰিব নেক্সট এখন ওয়েগনাৰ আৰু এখন ওয়েগনাৰ আছে এখন 2017 মডেলৰ হয় এখনৰ প্ৰাইচ ৰাখিছো আমি 3,10,000 হয় ওকে নেক্সট কব এখন ওয়েগনাৰ আৰু এখন ওয়েগনাৰ এখন 2013 লাষ্ট হয় এখন 275 প্ৰাইচ ৰখা আছে এখন ওয়েগনাৰ লৈ যাব পাৰিব মাত্ৰ 2,70,000 টকাত হয়
এটা দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো স্ক্ৰীন নাম্বাৰ আছে আপোনাৰ কণ্টেক্ট কৰিব ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক মই সদায় কওঁ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব ইয়াৰ পৰা গাড়ী ল'লে আপোনালোকে এল্ট'ৰ পৰা লৈ আপোনালোকে যেনেকৈ ধৰণৰ গাড়ী লাগে আপোনালোকে সকলো ধৰণৰ গাড়ী ইয়াত পাই যাব যদি আপোনালোকে ৰিচা কাৰ প্লেচ এতিয়ালৈকে যোৰহাট ভিজিট কৰে আপোনালোকে এবাৰ ভিজিট কৰক যদি নিজৰ মতে দাম মিলে আপোনালোকে দাম ল'ব আৰু দাম যি আছে নেগচিয়েবল কৰিব আৰু আগৰ দামবিলাক নেগচিয়েবল কৰা আছে আৰু তাৰ ওপৰতো ওৱান টেবল কিবা এটা চাই দিব আৰু ফাইনেন্সৰ সুবিধা আপোনালোকৰ হৈ যাব এক্সচেঞ্জৰ সুবিধা হৈ যাব যদি ভাল কণ্ডিশ্যনৰ বাইক আছে বা গাড়ী আছে তাকো এক্সচেঞ্জ কৰিব পাৰিব এইখিনিয়ে ক'বলৈ আছে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাইক কৰিব শ্বেয়াৰ কৰিব আজি নতুন এটা ভিডিঅ' খাতি টাটা বাই বাই জয়